নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল লগতে মোৰ এটা সৰু কালৰ কাহিনীও কৈ যাম বুলি ভাবিছোঁ আপোনালোকে নিশ্চয় ৰেচিপিটোৰ মাজতে শুনি যাব লগতে কেনেকুৱা লাগিলে জনাব কাহিনীটো এনে ধৰণৰ 8-9 বছৰ বয়সৰ পৰাই মই পাকঘৰত সোমাইছিলোঁ যিহেতু মই যেতিয়া 8-9 বছৰীয়া হৈছিলোঁ তেতিয়া আমাৰ মা অলপ অসুখ হৈছিল এনেকুৱা ধৰণৰ অসুখ কিছুমান হৈছিলে তেওঁ পাকঘৰত সোমাব পৰা নাছিলে সেইবাবে মই 8-9 বছৰ মানৰ পৰাই পাকঘৰত সোমাইছোঁ ভাত পানী ৰান্ধিছোঁ আৰু আজিলৈকে ৰান্ধি খুৱাই আছোঁ এতিয়া মোৰ কাহিনীটো মাজে মাজে আপোনালোকে চাওকচোন ছাগলী মাংস বনাবলৈ লৈছোঁ খুব সহজ পদ্ধতি লগতে সোৱাদ লগা হয় আপোনালোকে চাই গ'লে গম পাব এতিয়া কেৰাহী পাতি দিছোঁ তেল ডিমেই জোখমতে লাহেকৈ তেজপাতকেইটা যোগ কৰি দিব লাগিব তেলখিনি গৰম হৈ লওক লগতে কাহিনীটো কিয় কৈছোঁ মানে জনাইছোঁ আপোনালোকক মানে মই ধৰক বহুত সৰুৰে পৰাই ভাত পানী বনাওঁ আৰু যিমানে যি নহওক থলুৱা খাদ্যসমূহৰ ওপৰত যথেষ্টখিনি অভিজ্ঞতা আছে মই মাৰ পৰাও শিকিছোঁ খুৰীহঁতৰ পৰা শিকিছোঁ বা আইতাহঁতৰ পৰাও শিকিছোঁ বহুতখিনি মই জানো সেইমতে ধৰক মোৰ নিজৰ ওপৰতে বিশ্বাসো আছে যে মই যিবিলাক থলুৱা খাদ্য বনাওঁ বহুত সোৱাদ লগা হয় লগতে চিম্পুল হয় খালেও ধৰক পেটৰ অসুখ একোৱেই নহয় সেয়েহে কিয় কৈছোঁ কথাষাৰ আমাৰ মানে মানুহজনক মই ইমান কষ্ট কৰি আপোনালোকে নিশ্চয় ভিডিঅ'সমূহ চাই থাকে কষ্ট কৰি ৰান্ধি দিওঁ তেওঁৰ বাবেই নহ'লেতো ল'ৰা ছোৱালীকেইটাই মোৰ নিজৰে হোটেল আছে হোটেলতেই খাব পাৰে তথাপিতো মই মানে নিজৰ ফেমিলিটোৰ বাবে ইমানখিনি কামৰ মাজতে কষ্ট কৰি বনাই দিওঁ সদায় এটা নহয় এটা আপত্তি থাকি যায় কিয় আপত্তি থাকে মই বুজি নাপাওঁ কিন্তু মোৰ শুনি ভাল নালাগে যিহেতু মই জানো যে মই ইমান বনাব নাজানা মানুহ নহয় বহুতো বন্ধু বান্ধৱী আহিছে মোৰ হাতেৰে খাইছে বহুতে জানে যে মোৰ ৰন্ধাৰ প্ৰণালীবিলাক কেনেকুৱা বা ভিডিঅ' চাই বহুতে বুজি পাইছে মানে কি ক'ম আৰু মানুহজনৰ সদায় এটা এটা আপত্তি থাকে আজি এতিয়া ছাগলী মাংস বনাই আছোঁ প্ৰথমতে দেখিলেই পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল সেই মাংসখিনি মানে ফ্ৰিজত সোমাই আছিলে বহুত দেৰি মই পানীত মানে থৈ দিছিলোঁ বৰফখিনি এতিয়ালৈকে ভগাই নাই অলপমান ভাগিলে বৰফ থকা ভাগতেই বনাবলৈ বাধ্য হৈছোঁ যিহেতু মানে এফালে মানুহজন এফালে গৈছিলে আৰু ফোন কৰিছে যে মই গৈ আছোঁ ছাগলী মাংস বনা সেয়েহে মই বনাই আছোঁ লগতে কেমেৰাত আবদ্ধ কৰি আপোনালোকলৈও আগবঢ়াইছোঁ মাংসখিনি মানে 30% ভাজি লোৱাৰ পাছত জলকীয়া দিছোঁ এতিয়া আৰু কেইটামান বস্তু ইয়াতে মিশ্ৰণ কৰিব লাগিব কি মিশ্ৰণ কৰিম আপোনালোকে চাই গ'লে নিশ্চয় গম পাব লগতে মনৰ ভিতৰত কিছু সোমাই থকা কথাও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আমি এটা কথা জানো সৰুৰ পৰা মজিয়াত যদি ভাত খাওঁতে মানে হুলস্থুল কৰি খায় বা ধৰক ইটো সিটো আপত্তি কৰি খায় তেতিয়াহ'লে সেইখন ঘৰত বোলে লক্ষী নাথাকে কথাটো কিন্তু আমাৰ হিন্দু মানুহৰ সমাজত বা হিন্দু মানুহসকলে প্ৰায় কথাটো জানে বা বাকী সম্প্ৰদায়ৰ মানুহও জানে যে ধৰক মানে খোৱা সময়ত সদায় শান্তি মনে ফূৰ্তি ফাৰ্তাকৈ খাব লাগে এয়া চাওক মই 50% সিজা পাছত আকৌ আদা মিশ্ৰণ কৰিছোঁ দেই মই আদা 3বাৰ মিশ্ৰণ কৰোঁ আদা আৰু নহৰু যে মানে ভাজি থাকোঁ দি থাকোঁ প্ৰথমতেও দিলোঁ সেয়া তেলত দেখিলে এতিয়া দুবাৰ দিয়া হ'লেই আকৌ এবাৰ দিম শেষত আলুখিনি সিজি লওক তেতিয়া মাংসখিনিও সিজিব 50% সিজিলে ছাগলী মাংস সিজোতে বহুত দেৰি লয় দেই সেইবাবে বৰ ধুনীয়াকৈ ভাজি আৰু ধৰক পাৰিলে কুকাৰত বনাব লাগে মই কিন্তু কুকাৰত নবনোৱাকৈ ইয়াতে সিজাম আৰু লগতে এয়া গোটা নহৰু দিছোঁ এনেধৰণে দিলে ভাল লাগে ছাগলী মাংসত খায়ো ভাল লাগে নহৰুটো সেইবাবে দিছোঁ হাই প্ৰেছাৰ থাকিলেও অকণমান ভাল হ'ব বা হজমো হ'ব সেইবাবেই দিছোঁ দেই নহৰু বেছিকৈ খোৱাটো একো বেয়া কথা নহয় সেইটো অৱশ্যে সকলোৱে জানে মানে সেয়াই আৰু কাহিনীবিলাক ধৰক ভাত খোৱা মজিয়াত যদি কোনোবাই কিবা এটা আপত্তি কৰে বা মুখে হ'ল ভুচুকে হ'ল তেতিয়া ৰান্ধনীগৰাকীলৈ মানে অলপ হ'লেও প্ৰভাৱ পৰে হয়নে নহয় কথাটো আপোনালোকে জনাব যথেষ্টখিনিয়ে প্ৰভাৱ পৰে যিহেতু
যিকোনো ৰান্ধনীগৰাকীয়ে বা যিকোনো গৃহিণীগৰাকীয়ে বহুত কষ্ট কৰি পৰিয়ালৰ বাবে ৰন্ধা বঢ়া কৰে। তেওঁকতো কোনো দৰমহা নিদিয়ে, কোনজনীনো গৃহিণীয়ে আজিলৈকে বা দৰমহা পাইছে। তাত অলপ মৰম আৰু সন্মান থকাটো বহুতেই দৰকাৰী। সেইটো অৱশ্যে সকলো মানুহে বুজি নাপায়, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাৰ কথা কি ক'ম আৰু। সিহঁত দুটাক যদি নিমখ নিদিয়াকৈও কিবা ৰান্ধি খুৱাইছোঁ, ভুলতো কেতিয়াও মোক প্ৰশ্ন নকৰে, মা নিমখ কিয় নিদিলা। যি কি নহওক, এতিয়া মই 15 মিনিট আকৌ উতলাম। ইতিমধ্যে আলু সিজি গ'ল, বাকী মছলাখিনিও মিলি গ'ল, ছাগলী মাংস হৈছে আৰু বহুত দেৰি মানে আপোনালোকক দেখুৱাই নাথাকোঁ, বৰ দীঘলীয়া হৈ যাব। লগতে সৰু সুৰা কাহিনী এটাও ক'লোঁ আৰু কেনেকুৱা লাগিলে জনাব। এতিয়া যেতিয়া 15 মিনিট সিজালোঁ, তাৰ পাছত দেখুৱাইছোঁ চব, কেনেকুৱা লাগিলে জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।